জুবিন গাৰ্গৰ ফটো এইটো কাৰ্ডত কিয় ছপোৱা হৈছে বা কি কাৰণে ছপোৱা হৈছে বা ইয়াৰ মহত্ব কি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এইটো কাৰ্ডত ছপোৱা হৈছে আৰু কি কাৰণে ছপোৱা হৈছে বা কি কাৰণে সন্মানেৰে সন্মানিত কৰা হৈছে আজি মই আপোনাক চমুকৈ ক'ম। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই আপোনালোকৰ ওচৰত বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ। মোৰ হাতত দুটা কিতাপ দেখিছে। এইটো হৈছে পোষ্ট অফিচৰ পোষ্ট কাৰ্ড আৰু আনটো হৈছে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ কিতাপ। আজি আপোনালোকক ক'ম পোষ্ট কাৰ্ড কি, ইয়াৰ কি কাম বা কোনটো কামত ব্যৱহাৰ কৰা হৈছিল বা ব্যৱহাৰ কৰা হয়। পোষ্ট অফিচত পোষ্ট কাৰ্ড হৈছে বিশেষ আৰু পচন্দৰ মানুহক কিবা কিবি লিখি যিকোনো পোষ্ট যোগে পঠিয়াব পাৰি। 1 জুলাই 1879 চনত ব্ৰিটিছ আৰু ইণ্ডিয়া গভৰ্ণমেণ্টে মিলি ইয়াৰ প্ৰচলিত কৰিছিল, কিন্তু তেতিয়া ভাৰতত কম চলিছিল। 1883 চনত ভাৰতত 26 মিলিয়ন পোষ্ট কাৰ্ড ব্যৱহৃত হৈছিল। 1979 চনত ভাৰতত ইয়াৰ জনপ্ৰিয়তা বেছি হৈছিল। তেতিয়া দিনত ইণ্টাৰনেট, ফোন কল বা উন্নত ব্যৱস্থা নাছিল, সেইকাৰণে পোষ্ট কাৰ্ড ব্যৱহৃত হৈছিল। 2016 লৈকে ইয়াক আমাৰ ভাৰতত খুব জনপ্ৰিয়তা আছিল। আজিলৈকে এইটো চলে, কিন্তু কম চলে। আজিকালি মানুহে কম ব্যৱহাৰ কৰে, কাৰণ আজিকালি উন্নত হৈ গ'ল, ইণ্টাৰনেট চব উন্নত হৈ গ'ল। তথাপিও বহুতে ব্যৱহাৰ কৰে। 2026 চনত ইণ্ডিয়া পোষ্ট ডিপাৰ্টমেণ্টে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি হিচাপে পোষ্ট কাৰ্ডত ফটো ছপাইছে। এই প্ৰশংসনীয় পদক্ষেপটো বহুত ভাল লাগিছে, সেইকাৰণে পোষ্ট অফিচক ধন্যবাদ, ডিপাৰ্টমেণ্ট অফ পোষ্ট, ইণ্ডিয়া পোষ্টক অশেষ ধন্যবাদ। আপোনালোকেও এই কাৰ্ডটো বা পোষ্ট কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকৰ প্ৰিয়জনক কিবা চিঠি বা কিবা বিশেষ কাৰণে লিখি পঠিয়াব বুলি ভাবে, তেতিয়াহ'লে আপোনালোকেও এই কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি কমেণ্টত জনাব। তো আজিলৈকে ইমানেই, ধন্যবাদ।